গুড ইভিনিং কুমেক্সুদু মই জেচিনে বৰ্তমান লাইভ আহি আছোঁ আমাৰ ধেমাজি বিপণীৰ পৰা। আমাৰ ধেমাজি বিপণীখন হৈছে চাকিট হাউচৰ জাষ্ট অপজিট লাইফ কেয়াৰ ড্ৰাগ হাউচৰ ওপৰত ফাৰ্ষ্ট ফ্ল'ৰ ৰাজ হোটেলৰ কাষত আছে। ডিব্ৰুগড়ত হৈছে মিলন নগৰ অসমীয়া সংঘৰ অপজিটত আৰু গুৱাহাটীত হৈছে অপজিট অফ KFC ট্ৰিনিটি স্কুৱেৰ আৰু ডিফুত হৈছে ৰুফটপ ৰেষ্টুৰেণ্টৰ একেবাৰে লগতে য'ত আটাইতকৈ ডিফুৰ ধুনীয়া বেষ্ট ৰেষ্টুৰেণ্ট বুলি সকলোৱে জানে ৰুফটপ ৰেষ্টুৰেণ্ট। আৰু সেই ৰুফটপ ৰেষ্টুৰেণ্টৰ বিষয়ে আজি অকণমান কওঁ। লাইভ কৰাৰ আগতে বাইদেৱে কিন্তু অকলে চলাইছে আৰু অকলে মহিলা হয় ইমান ধুনীয়াকৈ ৰুফটপ ৰেষ্টুৰেণ্ট যি চলাইছে আৰু তাৰ ডেক'ৰেশ্যন বা ফুল যিটো আমি ফুল বেছি আমাৰ নেচাৰ প্ৰিয় সেইটো গোটেইখিনি আপোনালোকে ৰুফটপ ৰেষ্টুৰেণ্টতে পাব। আৰু তাৰ লগতে যে আমি কাংকান ডিফু বিপণীখন যে আমি ভাগ্যমতে পালোঁ সেইটো সদায় সদায় বাইদেউক ধন্যবাদ। হা কিটো হ'ব দে তোৰ দেৰি হ'ব বা চাবিটো আছে গাড়ী। আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচ আৰু নুনিৰ ৫,৫০০ টকাত ল'ব পাৰিব। ৫,৫০০ টকাত আপোনালোকে ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ 9678284532 যোগাযোগ কৰিব পাৰে। এইযোৰ হৈছে কটন নুনি ধুনীয়া। এইটো হেৰিটো ক'ত ৰিজেক্ট আছে মই নাজানো কিন্তু আচলত অকণমানকৈ ফুটাইছে। সেইটো কাটি কিনি চিলাই দিলে কিন্তু ইমান প্ৰব্লেম নহয়। তথাপিও আপোনালোকক কমাই দিছোঁ ২১০০ টকাত দিছোঁ। ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ মই ক'বই পৰা নাই কোনোবাই যদি লং কুৰ্তাকৈ চিলাই তেতিয়া কিবা এটা কৰিব পৰা যাব। কি কৰিম এইটো মই ভাবিব পৰা নাই। এইটো মই আজি ঘৰত লৈ যাওঁগৈ চাগে। একদম ভৰাই দিওঁ ঘৰত লৈ যাওঁগৈ। মই কি হয় বনাম আৰু কিবা এটা ঘৰত লৈ গৈ মানে ঘৰত লৈ যাওঁগৈ বনাব। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া যোৰা। আৰু ইয়াত অকণমান যিটো কেতিয়াবা আমাৰ সূতাৰ কাৰণে বা ৰাছৰ কাৰণে অলপ এটা আচ নিচিনা ওলায় কিন্তু সেইটো একো আপোনাৰ কাপোৰযোৰ বেয়া নকৰে বা ডিফেক্ট নকৰে। আৰু এইযোৰ আপোনালোকক সেইটো কাৰণে দিয়া হৈছে 3600 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। আৰু এইফালে হৈছে নুনিৰ মেখেলা আৰু চাদৰ আৰু পতি চাদৰখন আৰু পতিখন এইবোৰ মানে লাষ্টত ডাই কৰা বস্তুবোৰ এটা এটা লাষ্টত থাকিলে থাকিয়ে যায় আৰু তাক কোনো হেৰি কৰিব নোৱাৰে অসুবিধা মানে কালাৰ মিলাব নোৱাৰে। এইখন আপোনালোকে ল'ব পাৰিব ১৫০০ টকা। চাদৰখন মানে মেখেলাকে ল'ব পাৰিব। আৰু এইযোৰ হৈছে কটন নুনি। এইযোৰ কিন্তু কিবা ৰিডাকশ্যন মানে ৰিডাকশ্যনৰ ভিতৰতে আছে সেইকাৰণে এইযোৰ ৰিডাকশ্যন থকাৰ কাৰণে আমি এইযোৰ কাপোৰ আপোনালোকক দিছোঁ ১৮০০ টকাত 1800 ৰুপিজ। আৰু এইযোৰো কি আছে মই নাজানো দেই। এইযোৰ কিন্তু ধুনীয়াই আছিলে। একো নাই দেখাই নাই হ'ব হ'লেও ৰিডাকশ্যনত আহিছে যেতিয়া মই ২০০০ টকাত দিছোঁ এইযোৰ কাপোৰ। কিন্তু একো বিশেষ মই দেখা নাই এনেকুৱা। আৰু ইয়াৰ কি নাই ব্লাউজ পিচ নাই ন ব্লাউজ আছে নেকি। পাটত আমি কেঁচা পাত বৈছিলোঁ আৰু এৰীৰে বোৱাৰ কাৰণে ব্লাউজ পিচো খুব ধুনীয়া একদম অকণমান ভমকা হৈ গ'ল নিচিনা লাগিছে মোৰ ফিল। আৰু কিন্তু ইমান বেয়াও নহয়। কাপোৰযোৰ পিন্ধিলে এটা ইউনিকনেছ এটা আহিব যিটো এৰীৰে কৰা হৈছে। এইযোৰো আমি এনেই মোৰ হেৰিৰ পৰা ৰিডাকশ্যনৰে দিছোঁ জাষ্ট সূতাৰ অলপ কিবা এটা কেলকুলেশ্যন কৰিহে আমি ৰাখিছোঁ। আৰু এইযোৰ কোনোবাই ল'লে ৫,০০০ টকাত ল'ব পাৰিব। বহুত ধুনীয়া কাপোৰযোৰ ৫,০০০ টকাত। আৰু এইযোৰ হৈছে পাটতে পাত মৰা মেচিং ডিজাইনত কৰা হৈছে। এইযোৰ ৰিডাকশ্যনতে আহিছে ৭,০০০ টকাত এইযোৰ কাপোৰ আপোনালোকক দিয়া হৈছে য'ত ১২-১৩,০০০ টকা হয়। ৭,০০০ টকাত 50% কমত দিয়া হৈছে। ৮,০০০ টকাত ল'ব পাৰিব। আৰু এইযোৰ চিল্ক কটনৰে কি আছিলে এইযোৰ ৰিডাকশ্যন মই মানে বিহুৰ আগতে থকা সেইখিনি গোটেইখিনি ওলাই গ'লে হয় কিন্তু আজি চুকৰ পৰা ঢেৰ এগাল মানে এইখিনি খুচৰিলোঁ। এইখন আপোনাৰ এইযোৰ ল'ব পাৰিব ৭৫০ টকাত ৰেডি নহ'ব। আৰু এইফালে হৈছে ছিংগল মেখেলা। এখন ছিংগল মেখেলা ল'ব পাৰিব আপোনালোকে 1750 চৰি ব্লাউজ পিচ আৰু পতি আছে। ইয়াৰ দাম হ'ব ২৫০০ টকাত ল'ব পাৰিব। আৰু এইফালে হৈছে ব্লাউজ পিচ আৰু পতি ছিংগল মেখেলা আছে ন ২৫০০ টকাত ল'ব পাৰিব। এইবোৰ ধুনীয়া ব্লাউজ পিচ আছে। ব্লাউজ পিচ আৰু মেখেলা পতি ২৫০০ টকাত ল'ব পাৰিব। এইবোৰ মানে লাষ্ট হালৰ কেতিয়াবা শেষ হৈছে কালাৰ মিলাব নোৱাৰে। আৰু এইফালে হৈছে এইখন হৈছে ৫ অকৰ ছিংগল মেখেলা ১২০০ টকাত ল'ব পাৰিব। এনেকুৱা মেখেলাখন লৈ থৈ দিব পাৰে বাৰে বাৰে ধুইও পিন্ধিব পাৰিব। আৰু এইযোৰ হৈছে চেমি নুনি গেৰ ডিজাইনৰ। আৰু এইযোৰো কিবা এটা ৰিডাকশ্যনতে আছে বুলি সিফালে থৈছিলে কিন্তু মই এগালমান কাপোৰ ওলালোঁ তাৰ পৰা আজি বহুত কাপোৰ ভাল কাপোৰো এনেকৈ ভৰাই থৈ দিছে। আৰু এইযোৰ সেইকাৰণে আপোনালোকক দিছোঁ ৩২০০ টকাত ৩২০০ টকাত। আৰু এইযোৰ ৰিডাকশ্যন মাজৰ পৰা আনিছোঁ কি আছে ক'ব নোৱাৰোঁ কিন্তু মই গোটেইখিনি আজি শ্বৰ্টিং কৰিছোঁ। পতি এটা কম আছে। ইয়াৰ পতি এটা কম আছে। কোনোবাই যদি পতিটো কাপোৰত নলগায় তেতিয়া
ভাল হ'ব এটা পতি কম আছে ইয়াৰ সেইকাৰণে এইযোৰ আমি 2100 টকা দি দিম দহি কৰি মেলি 2100 টকাত আৰু এইফালে হৈছে সিঙ্গল মেখেলা আৰু ব্লাউজ পিস ইয়াৰ মানে চাদৰখনো আছিলে হসা কথা ক'ব গ'লে চাদৰখন হিয়তে সিঙ্গল চাদৰ বুলি বেছি দিলে তাৰ পাছতে আকৌ মেখেলাখন ওলাইছেগে নহয় এতিয়া কি কৰিব এটোটো গাঁৱত আৰু কইলেও বই নি দিয়ে আৰু এইবোৰটো গুটে মেনুৱেলি বুৱা হয় সেইকাৰণে এইখন মেখেলা আমি আপোনালোকক দিছো 1400 টকা মেখেলা আৰু ব্লাউজ পিস আমাৰ গ্ৰেট লছ আৰু এইযোৰ হৈছে কটননি এইযোৰ কিন্তু ৰিডাকশনতে আহিছে একো ফাটা ফুটা একো নাই কিন্তু পতি নাই ইয়াত ন পতি নাই ইয়াৰ আছে কেইটা আছে হা ছটা আছে এটা পতি কম আছে সেইকাৰণে 2100 টকা এটা পতি কম আছে আৰু ইফালে হৈছে সিঙ্গল মেখেলা মানে ৰেপাৰ কৈ পিন্ধিব পাৰিব ইয়াৰ দাম হৈছে 1050 টকা আৰু এখন হৈছে ৰেশমি কটনৰ সিঙ্গল মেখেলা 1250 টকা ল'ব পাৰিব ইয়াৰ দিকটো লগালো নহয় এখন মেখেলা ন দিকটো কি টানিছিলো পাহৰি নহলো এখন যদি কোনোবাই ল'ব বিচাৰে 1600 টকা ল'ব পাৰিব অফিচাৰ চইচৰ আৰু এখনো সিঙ্গল মেখেলাকে ওলাইছে নে কি ওলাইছে এইটো ব্লাউজ পিসটো হে টাইট দিব নোৱাৰিম নেকি এইটো থৈ দিছো পাটৰ ব্লাউজটো ধুনিয়া লাগিছে এইটো এখন সিঙ্গল মেখেলা ন 1600 টকাত ল'ব পাৰিব 1600 টকাত ল'ব পাৰিব আৰু এখন কি সিঙ্গল মেখেলা পদ্মিনী কটনৰ সিঙ্গল মেখেলা কি জানো এটা সাদৰ উল্টা আসন কিবা ফুল আছে জানো আছে ধুনিয়া অকল এক পিছে আছে সিঙ্গল মেখেলাখন ল'ব পাৰিব 1750 টকাত খুব ধুনিয়া হেভি কৈ কৰা আছে আৰু ইফালে মেখেলা নেকি এখন হৈছে সিঙ্গল মেখেলা ৰিবি ডিজাইনৰ সিঙ্গল মেখেলা 1550 টকাত ল'ব পাৰিব আৰু এখন মেখেলা নেকি মেখেলা হয় না অকমান মানে নুনি হুটাটো টিয়াংতে অকমান খেলি মেলি হল হেতু কাৰণে এনেকুৱা অকমান কালাৰ যোৱাটো দেখিছে ন টিয়াংতে অলপ ভুল হৈ যায় এখন কোনবা যদি লয় 1000 रुपीसত ল'ব পাৰিব কিন্তু ধুই দিলে সব একেই হৈ যাব এখনো সিঙ্গল মেখেলা ইয়াৰ মানে চাদৰখিনি গুটেখিনি হেতে বিক্ৰী কৰি দিলে সেট আছিল সিঙ্গল চাদৰ বুলি গুটে বিক্ৰী কৰি দিলে এটা বেছি ভিৰ হলে কোনোবা টানি লৈ যায় কাউন্টাৰত লৈ যায় সিঙ্গল চাদৰ বুলি কৈ দিয়ে কাউন্টাৰটো এনেকৈ বনাই দিয়ে এতিয়া চাওক এইটো মেখেলাকে থাকি গল 1500 টকাত চেমিলনি মেখেলাখন ল'ব পাৰিব বহুত ধুনিয়া আৰু এইযোৰ হৈছে পিওৰ টছৰ খুবেই ধুনিয়া ইয়াৰ পটিটা কম আছিল নেকি পটিটা কম আছিল কিন্তু মই এইটো মিলাই কিনে হৰুকৈ ছিলাম বুলি ভাবিছিলো কিন্তু নুখুলিবি পটিটো সময় পোৱা নাই তথাপিও এইযোৰ যদি কোনোবাই লয় ইয়াৰ দাম হ'ব 5900 টকা 5900 টকা এখনো সিঙ্গল মেখেলা ন কৃষ্ণ ইয়াৰ চাদৰখনো বেছি দিলে আমাৰ গোটেই বিপণীৰ কাপোৰ কানি ব্লাউজ বিলাকৰ সব হাত ভৰি আছে নিজে ক'ত যায়গে ইয়াৰ দামো হৈছে 1250 টকা ইয়াৰ জোৰা আছিল আৰু এইটো একেটা কাহিনী আৰু এইযোৰ হৈছে পিওৰ নুনি ইয়াৰ মেখেলা ব্লাউজ পিস আৰু পটি আছে চাদৰখন কিন্তু হাত ভৰি থকা কাৰণে হেৰাই গল ইয়াৰ দাম হৈছে 1550 টকা ল'ব পাৰিব আৰু এইযোৰ হৈছে পিওৰ নুনি ধুনিয়া জোৰা আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 3800 টকাত ৰেডি টু ওয়্যাৰ আছে 3800 টকাত ধুনিয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব এইযোৰ হৈছে 3800 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ আৰু আমাৰ লাইফটো চাই যদি ভাল পাইছে তেন্তে শেয়াৰ কৰিবলৈ নাপাহৰিব প্লিজ আমাৰ সেল চলি আছে আৰু এই সেল চলি থাকিব আপোনালোকৰ একেবাৰে 15 তাৰিখলৈকে আমাৰ ফাট বিহু শেষ হ'ব আমাৰ সেলো শেষ হ'ব আৰু এই ডিজাইনটো অকমান বনাই চাইছিলো বৰ বেছি ধুনিয়া নলগা যেন দেখাৰ কাৰণে অকমান বন্ধ কৰি দিয়া হল কিন্তু বিশেষ একো দেখিবলৈ বেয়া নহয় ধুনিয়া আছে কাপোৰযোৰ বহুত ধুনিয়াকে বনোৱা আছে দাম খৰচাও অলপমান আমাৰ হল বাৰু এইটোত কৈবৰ্ষক দিওঁতে ওপৰত কিবা কিবি এনেকা অকমান এগালমান লগোৱা কাৰণে আৰু দেখিছে নহয় খুব ধুনিয়া এযোৰ মেখেলাখন কিমান হেভি এযোৰ আপোনালোকে ল'ব পাৰিব 8900 টকাত খুব চাইছো যে কিবা হৈছে নেকি 8900 টকাত ল'ব পাৰিব দুফালে নিমিলে সৰি এইটো নলব দেই নলব কিবা এটা হৈ আছে এইটো মিলাব লাগিব এখন হৈছে সিঙ্গল মেখেলা আৰু ব্লাউজ পিস ইয়াৰ চাদৰবোৰ গুছি গলগে আৰু ক'ত গল ক'ব নোৱাৰি আৰু কোনো সেইকাৰণে এখন মেখেলা আপোনালোকে ল'ব পাৰিব 600 টকাত ধুনিয়া আৰাম পাব পাতলাগে ব্লাউজ পিস আছে মেখেলা এখন ইফালে মেখেলা কেন হ'ব কিন্তু ব্লাউজ পিস দুটাকৈ হ'ব খুব ধুনিয়া এইটো আমি এই হুটা আমাৰ ব্যৱহাৰ কৰা হৈছিল যেটো ৰেশমি কটন যেটো আটাইতকৈ দামী হুটা আৰু এখন আপোনালোকে ল'ব পাৰিব দুখন ব্লাউজ পিস ওলাব ধুনিয়াকৈ চিলাব পাৰিব কেতিয়াবা হেৰি লগত পিন্ধিলেও ভাল হ'ব ইয়াৰ দাম হ'ব 600 টকা এখনো দুখন ব্লাউজ পিস ওলাব 600 টকাত ল'ব পাৰিব আজি মই
এইফালে দি দিয়া টাইম মেলি ল'ব আজি মই এগালমান খুচৰা খুচৰি কিবা কিবি একদম বহুত গাল ওলালোঁ নুনি মেখেলা ব্লাউজ পিচ আৰু পটিখিনি ৰাখিবচোন আৰু এইযোৰো চিল্ক কটনৰে আছিলে এইবোৰ ক'ত ক'ত সোমাই আছিলে আজি খুচৰি খুচৰি এগালমান ওলালোঁ এইযোৰ ল'ব পাৰিব আপোনালোকে 1200 ৰুপিছত 1200 টকা আৰু এইযোৰো সেই ৰিডাকশ্যনৰ মাজতে আছিলে কিন্তু কি হৈ আছে এটা খুলিলোঁ আজি খুলোঁতে মোৰ একদম টোপনি ভাগৰ লাগি গৈ এই ম'ম' আৰু ফ্ৰাইড ৰাইচে খাই আহিলোঁ কালি খোলা জেগাতে পটি নাই ন পটি নাই সেইকাৰণে এইযোৰ কাপোৰ আপোনালোকক 2000 টকাতে দিয়া হৈছে ৰেডি টু ৱেৰ কৰি দিম আৰু এইযোৰো কটন নুনি ইমান ধুনীয়া কাপোৰ কি হৈছে মোলে থৈছিলোঁ ন ৰিজেক্ট আছে বুলি এতিয়া মনত পেলাই দিছোঁ অকণমান দাগ আছে বুলি মোলে থৈছিলে কিন্তু অকণমান আৰু দেখি নাপায় আৰু কিন্তু দামী আছিলে কোনোবা যদি লৈ 2000 টকা ল'ব পাৰিব মই যে গুৱাহাটী গুচি গ'লোঁ সেইকাৰণে পাহৰি থাকিলোঁ দীপাঞ্জলি বাইদেউ গুড ইভিনিং মায়া ডেকা বাইদেউ গুড ইভিনিং আৰু আমাৰ যিটো 5 নম্বৰ বিপণী যিখন হ'ব 4খন বিপণীটো আমাৰ নিজৰ চলিয়ে আছে আৰু এইযোৰা পটি নোজোৰে মানে এফালটোকে চিলাব লাগে এফালটো নিচিলালেতো মানুহক ক'ব পাৰোঁ ন পটি নাই ধুনীয়াকৈ বুলি এতিয়া চাওক এনেকৈ হৈ যায় ইয়াৰ দাম হৈছে 1600ত ল'ব পাৰিব পটিটো এটা খুলি দিম বাৰু আমি আৰু এইযোৰ হৈছে কটন নুনি 1900 ৰুপিজ ইয়াৰো কি নাই মই ক'ব নোৱাৰোঁ 1900 ৰুপিজ ৰেডি টু ৱেৰ কৰি দিম কিন্তু 1900 আৰু এইযোৰ ঠিক আছেনে সব বহুত কাপোৰ আজি য'ত আমি ৰিজেক্ট পিছফালে থওঁ সেইখিনিত সোমাই থৈ দিছে বহুত ভাল ভাল কাপোৰ কোনে থৈ দিছে ক'ব নোৱাৰোঁ ঠিকে আছে 1680 টকাত ল'ব পাৰিব 1680 টকা আৰু আমাৰ এই চেল শেষ হোৱাই নাই এইটো ব্লাউজটো মই এইটো কাংকানক থৈ দিম বুলি কৈছিলোঁ নহয় নালাগে ইয়াৰ মেখেলাখন ঘৰত আছে চয়নিকা তুমি আহাচোন তাইৰ দ্বাৰা নহ'ব লাইফত অকণমান এক্সপাৰ্ট ছোৱালী দিবি আগতে এনেকৈ নকৰিবিচোন এইটো ধুব লাগিব সেইফালে বৰষুণৰ টোপাল পৰিছে খুব ধুনীয়া আছিলে কিন্তু লাইট বেবী পিংকৰ আৰু এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব আমি ধুই দিম বাৰু ধুলেও বেয়া নহয় আৰু এইযোৰ কাপোৰ ল'ব পাৰিব 5200 ৰুপিছত সেইযোৰ নালাগে সেইটো এইযোৰ হৈছে কটন নুনি এইযোৰো কিন্তু কিবা এটা হেৰিৰ ভিতৰতে আছে সেইকাৰণে আপোনালোকক এইযোৰ কাপোৰ 2000 টকা দিয়া হৈছে মই এগালমান আজি খুচিলোঁ আচলতে পটি নোজোৰে ইয়াত পটি নোজোৰে পটিটো আপোনালোকে নলগালেও ধৰক হেৰি কৰিব পাৰিব এনেকৈ ব্লেক ব্লাউজ যদি ব্লাউজ নিচিলালেও ব্লেক ব্লাউজত পিন্ধিব পাৰিব 2000 টকা ৰেডি টু ৱেৰ কৰি দি পঠিয়াম আৰু এইযোৰ হৈছে পিয়ৰ নুনি ধুনীয়া যোৰা আৰু এই পিয়ৰ নুনি ধুনীয়া যোৰা ল'ব পাৰিব 3800 টকাত ৰেডি টু ৱেৰ থাকিব মেখেলাখন চাওক কিমান ধুনীয়া 3800 টকা এইবোৰ চব আমাৰ চুকত একদম ভৰাই থৈ দিছে ৰেখা বাইদেউ গুড ইভিনিং সকলোকে গুড ইভিনিং আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ চাদৰখন বহুত দীঘল চাগে ইয়াৰ ব্লাউজ পিচটো নাই ব্লাউজ পিচৰ ভৰি ওলালে সেইকাৰণে গুচি গ'লগৈ কোনোবা যদি ল'ব বিচাৰিছে ইয়াক ল'ব পাৰিব 2850 ৰুপিজ ব্লাউজ পিচ নাই কিন্তু এইযোৰ হৈছে কটন নুনি এইযোৰো কি প্ৰব্লেম আছে ব্লাউজ পিচটোতো পালোঁ মই এইযোৰ পটি নাই এইযোৰ কাপোৰৰ পটি নাই বোলে এইযোৰ যদি কোনোবাই ল'ব বিচাৰিছে 2000 টকা ল'ব পাৰিব আমি ধুনীয়াকৈ চিলাই কৰি দিম এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে 3800 টকাত ৰেডি টু ৱেৰ থাকিব 3800 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আজি খুচৰি একদম পিছফালৰ পৰা বহুত সময় খুচৰিলোঁ একদম খুচৰোঁতে মই নিজে ভাগৰ লাগি লুটিয়ে খাই থাকিলোঁগৈ তাৰপিছত আকৌ ম'ম' খাবলৈ গুচি গ'লোঁ ওচৰতে যিহেতু দোকানখন নিতুৰ ম'ম' কুইন দোকানখন আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন নুনি ইয়াৰো পটি নোজোৰে সেইকাৰণে কিছুমান এযোৰ দুযোৰ কাপোৰ সেনেকৈ আমাৰ বহুত থাকিয়ে যায় সেইকাৰণে এইযোৰ কাপোৰ ৰেডি টু ৱেৰ কৰি 2100 টকা 2000 টকা দিম আপোনালোকক আৰু এইযোৰ কটন নুনি এইযোৰ কি প্ৰব্লেম আছে তো ক'ৰবাত ফুটা এটা আছে কিন্তু দেখি পোৱা নাই মই এনেকৈ ফুটা এটা আছে চিলাওঁতে চাগে ক'ৰবাত কিবা কৰিলে আৰু জমা কৰি থৈ দিছেগৈ আৰু সেইকাৰণে কোনোবা যদি লয় 1800ত ল'ব পাৰিব একদম কমাবলৈ লছতে গৈ আছে তথাপি 1800ত ল'ব পাৰিব এইযোৰ কি আছিলে জানো কটন নুনি এইযোৰো সেই একেটা কাহিনীতে আহিছে ৰিডাকশ্যন কাহিনীতে আহিছে এইযোৰ সেইকাৰণে আপোনালোকক 1900 টকাতে দিয়া হৈছে আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ বটল গ্ৰীণত খুব ধুনীয়া এইযোৰ কাপোৰ মই বিহুৰ আগতে পিন্ধিম বুলি থৈছিলোঁ কিন্তু দৰ্জিতে ব্লাউজ চিলাই নিদিলে সেইকাৰণে আজি উলিয়াই দিলোঁ আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব ইয়াত DMC সূতাৰে ফুল কৰা মেখেলাখনো চাওক খুব ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব আপোনালোকে 5950 ৰুপিজ 5950 ৰুপিজ আৰু এইযোৰ হৈছে চিল্ক কটনৰ ধুনীয়া এইবোৰ ক'ৰবাৰ পৰা আজি মই খুচুৰিখিনি উলিয়াই দিছোঁ চাগে হয়তো ক'ৰবাত সোমাই থোৱা তেনেকৈ এইযোৰ আপোনালোকে ল'ব পাৰিব 950 টকাত য়েল্লো আৰু একদম ছামাৰ ফ্ৰেণ্ডলি 950 টকাত এইযোৰ কাপোৰ ল'ব পাৰিব
950 টকাত ল'ব পাৰিব যিসকলে ডেইলি যায় ব্লেক কালাৰ মিচিং গেৰো ছিংগল চাৰ্টৰ নাই চাগে এখন এইযোৰ হৈছে একদম খাদী কটনৰ ইয়াৰ এম্ব্ৰইডাৰী কৰা এইযোৰ ল'ব পাৰিব 950 টকাত এইবোৰ আমি ক'বাৰ পৰা আজি বহুতখিনি খুচুৰি উলিয়ালো সেইকাৰণে আপোনালোকক দেখাব পাৰিছোঁ ক'বাত কেতিয়াবা কি টোপলা মাৰি থৈ দিয়া হৈছে আৰু এইযোৰ হৈছে খাদী পিয়ৰ কটনৰ 950 টকাত ল'ব পাৰিব ধুনীয়াকৈ মেখেলাখন আপোনালোকক চিলাই কৰি দিয়া হ'ব 950 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া এনেকৈ চিল্ক কটনৰ 950 টকা এইবোৰ ডেইলি ইউজ যিসকলে কৰে দামটো বেছি আছে কিন্তু মই যিটো টোপোলা আমাৰ বেক সাইডত মাৰি থৈছিলে হেতুৰ পৰা উলিয়াই আনি দিলো আৰু এইযোৰ হৈছে 950 টকা এটা কিবা এটা দাগ এটা আছে 950 টকাত ল'ব পাৰিব আৰু এইযোৰ হে একে ন ইমান এইটো বিহুৰ কোনোবাই গিফ্টৰ কাৰণেও ল'লে হয় ইমান ধুনীয়া কাপোৰবোৰ বহুত লাইট ৱেট পিন্ধি 950 টকাত ল'ব পাৰিব আপোনালোকে 950 ৰুপিছত ল'ব পাৰিব আৰু এখন চাদৰ ডিক কটন আছিলে বানি টচ বোৱা আছিলে ক'ৰবাত দাগ চাগ লাগিলে এখন এক পিছে আছে আৰু ইয়াৰ ছেকেণ্ড পিচ থাৰ্ড পিচ নাই এখন কোনোবা যদি লয় 700 টকাত ল'ব পাৰিব 700 ৰুপিছ আৰু এখন হৈছে ছিংগল চাদৰ কিন্তু ওখ ডাঙৰ মানুহৰ কাৰণে নহ'ব মেখেলাকৈ হ'লে পিন্ধিবলৈ ল'ব পাৰিব 950 ৰুপিছত পিয়নুনি গাড়ী দিয়া আছিলে এখন আছে বড়ো ৰেগি ৰেগাং আৰু এই ৰেগি ৰেগাংখন ল'ব পাৰিব 700 ৰুপিছত 700 ৰুপিছ আৰু এইফালে হৈছে ছিংগল মেখেলাকৈ ল'ব পাৰিব নহ'লেও আপোনালোকে ব্লাউজ কৰি চিলাব পাৰিব এখন আমি দিছোঁ আপোনালোকক 750 টকাত 750 এইখন ইফালে হৈছে ব্লাউজ পিচ আৰু পটি ইয়াৰ মানে বাকী পাৰ্টবোৰ নাই আৰু বাকী ভাই ককাইকবোৰ নাই মাক দেউতাকবোৰ নাই সেইকাৰণে অকল এইটোহে আছে সেইকাৰণে এখন এইটো যদি কোনোবাই ভাবিছে ব্লাউজ কৰি চিলাম তেন্তে ল'ব পাৰিব 250 ৰুপিছত আৰু 250 মানে আপোনালোকে চিন্তা কৰক 100 ৰুপিছটো আমাৰ হেৰিতে গুচি যাব আৰু এইফালে হৈছে ব্লাউজ পিচ কৰি ল'ব পাৰিব আপোনালোকে 550 ৰুপিছত ৰেশমি কটনৰ কাপোৰ আছিলে নুনি ব্লাউজ পিচটো নালাগে কি কৰিব নুনি ব্লাউজ পিচবোৰ নালাগে কি ব্লাউজ পিচ পদ্মিনী কটনৰ এনেকুৱা ব্লাউজ গুৱাহাটীত এনেকুৱা কাপোৰ আছে ব্লাউজ পিচ নথকা বহুত এইটো গুৱাহাটীত পঠিয়াই দিয়ে এনেকুৱা কাপোৰ এযোৰ আছে তাত এইটো নালাগে কটনৰ কেইটা নালাগে হেৰি টছৰ ব্লাউজ পিচটো দিয়া এই হোৱাইট টছৰটো কিয় পেলাই দিলা তলতে অঁ আৰু এইফালে হৈছে টছৰ ব্লাউজ পিচ কোনোবা যদি ল'ম বুলি ভাবিছে 1 মিটাৰতকৈ হয়তো অকণমান কমতি হ'ব পাৰে কোনোবা যদি অকণমান সেই ওপৰফালে অকণমান দাগো আছে দেখিছে নহয় কোনোবা যদি ল'ম বুলি ভাবিছে 700 টকাত ল'ব পাৰিব 700 আৰু এইফালে হৈছে হোৱাইট টছৰ আৰু এই হোৱাইট টছৰ ব্লাউজ পিচখন ল'ব পাৰিব 1050 ৰুপিছত আৰু এইফালে হৈছে খুব ধুনীয়া আপোনাৰ আৰু এইফালে হৈছে 1650 টকাত 1650 টকাত ল'ব পাৰিব এইফালে মিচিং পটি 1650 টকাত ল'ব পাৰিব আৰু এইফালে হৈছে ইয়াত মানে এটা ভুল হৈ গ'ল আমাৰ মান আৰু ইয়াৰ আমাৰ এটা ভুল হৈ গ'ল গাড়ী দিয়া চাদৰখন ৰাখিবচোন সেইখন ছুটি আছে বাইদেউ অকণমান ইয়াত আমাৰ এটা ভুল হৈ গ'ল যে দেখিছে নহয় কালাৰ দুটা নিমিলিছে কিন্তু পিন্ধিম বুলি ভাবিলে পিন্ধিব পাৰিব তথাপিও কথাটো কৈ দিয়াটো ভাল ইয়াৰ চাদৰখন ব্লাউজ পিচখন বেলেগ এগৰাকী বাইদেউ লৈ গ'ল আমাক ঘূৰাইও দিয়া নাই কোৱাও নাই কোনে লৈ গ'ল গমো নাপালোঁ এইটো আমাৰ বহুত দিনৰ পৰা আছে আজি 2 মাহ আৰু এমাহ বেছি হৈ গ'ল সেইকাৰণে উপায় নাই আমি এতিয়া এনেকুৱাকৈ থৈ আজি শেষত ভাবিলোঁ নাই এনেকৈ থৈনো কি হ'ব আপোনালোকে দেখুৱাই দিওঁ কোনোবা যদি এডজাষ্ট কৰি ল'ব বিচাৰিছে ল'ব পাৰিব 5100 টকাত ল'ব পাৰিব 5100 টকাত আৰু এইযোৰ হৈছে পিয়ৰ নুনি 3800 ৰুপিছত ল'ব পাৰিব 3800 ৰুপিছত ল'ব পাৰিব 3800 ৰুপিছ আৰু এইযোৰ সেই ৰিডাকশ্যন হেৰিতে আছে পটি কম হৈছে দেখিছে ন কেনেকৈ উৰি আছে ওলমি ঝুলমি ইয়াৰ দাম হ'ব 1900 ৰুপিছ আৰু আমি পটিটো খুলি দিম আপোনালোকে হেৰি কৰিব পাৰিব নহ'লে ব্লাউজটো নালাগে বুলি ক'লে তেনেকৈও মিলাই দিম ব্লাউজটো হ'লেও দি পঠিয়াই দিম ব্লাউজৰ পটিটো কাটি দিলে আমাৰ জুৰিয়ে যায় এইযোৰো সেই একে ৰিডাকশ্যনৰ ভিতৰতে আছে মানে ইমানগাল কাপোৰ জাপি থৈছিলে ইমান দিনে মই গোটেইখিনি উলিয়ালোঁ আজি আৰু সময়ো পোৱা নাছিলোঁ আমি বিহুৰ আগৰ পৰা বা পাছৰ পৰা এনি টাইম কাপোৰ চাপোৰ সোমাই থাকিবলগীয়া হয় ইয়াৰ দাম হৈছে
2000 টকা। জুলিনা বেগম বাইদেউ গুড ইভিনিং। আৰু এইযোৰ হৈছে কটন নুনি, এইযোৰ কিন্তু সেই ৰিডাকশ্যনৰ ভিতৰতে আছিলে। খুব সম্ভৱ ইয়াৰো চাগে পতি নোজোৰে, য়েছ পতি নোজোৰে। ইয়াৰ দাম হৈছে 2000 টকা। ৰেডি টু ৱেৰ কৰি আপোনালোকক হোম ডেলিভাৰী ছুটি হ'লেও ঠিকেই আছে তেন্তে হ'ব। ৰেড কালাৰ পাটৰ ব্লাউজ পিচ নাই বাইদেউ। এইযোৰ হৈছে পিয়ৰ নুনি চেলবটৰ। এইযোৰ কি হৈছে নাজানো, কিন্তু সেইটো মই সেই আমাৰ ৰিডাকশ্যন পাৰ্টিৰ ভিতৰৰ পৰাই লৈ আহিছোঁ। আৰু কেইটামান কুৰ্তি চুৰ্তিও ইমান ধুনীয়া ধুনীয়া কুৰ্তিও সিহঁতে ভৰাই থৈ দিছে। 3800 টকা ল'ব পাৰিব। কুৰ্তিবোৰ মই বহুত বেছি নাই, কিন্তু 10-15টামান কুৰ্তি হ'ব, সেইটো মই গুৱাহাটীৰ কাৰণে বুলি ভৰাই থৈ দিছোঁ। আৰু এইফালে হৈছে পিয়ৰ টচ। সেই চাহত অলপ কিবা সুৰুঙা হ'ল, কোনোবাই মানে শালতে আমাৰ হেৰি কাটি দিলে, দেখিছে না, দুই চাইডে একেবাৰে হেৰিতে এনেকৈ আঙুলি সোমাই দেখালেহে দেখি পাব, নহ'লে দেখি নাপাব। এইখন আমি ঠেক ৰিহাকৈ বনাইছিলোঁ, মানে ৰিহা চাদৰ, যিটো আমি টিকা ঢাকা চাদৰ বুলি কওঁ। এই টিকা ঢাকা চাদৰখনে আৰু ধুনীয়া আছিলে। ৰিহাও নহয় চাদৰো নহয়, কিন্তু টিকা ঢাকা চাদৰকে বনাইছিলোঁ। মাজত সুৰুঙা আছে, সেইটো জাপি পিন্ধিলে ইমান দেখি নাপায়। যদি কোনোবাই ল'ম বুলি ভাবিছে এডজাষ্টমেণ্ট কৰি ল'ব পাৰিব 1800 টকাত। বহুত ধুনীয়া আছিলে। আৰু এইযোৰ হৈছে চিল্ক কটনৰ। এইযোৰহে আমি ৰিডাকশ্যনৰ ভিতৰতে আছিলে। এইযোৰ আপোনালোকক দিয়া হৈছে 1300 টকাত। 1300 টকাত দিয়া হৈছে, কিন্তু চিলনি নট ইনক্লুডেড। 1300 টকাত দিয়া হৈছে। চিলনি যদি লাগে আপুনি 200 টকা এটা এক্সট্ৰা দি দিব পাৰিব। এইযোৰ হৈছে কটন নুনি। ইয়াৰো চাগে পতি নোজোৰে, ইমান যে পতি নোজোৰা কটন নুনি ইমান হেৰি হৈ আছে। আৰু ইয়াৰ কিমান বনাম, কিছুমান কালাৰ নিমিলে, কিছুমান বনোৱা নহয় আছে, কিন্তু কি হৈছে পতিও আছে, কি হৈছে নাজানো, সেই হেৰিৰ ভিতৰৰ পৰাই আছে ওলাইছে ইয়াৰ। সেইকাৰণে এইযোৰ আমি আপোনালোকক 2000 টকাতে দিছোঁ। পতিও আছে কৈছে দেখোন। আৰু এইযোৰ হৈছে দিগটো পাত পানী কেঁচা পাত মাৰিছিলোঁ, আৰু ফুলবচা সূতা গোটেইখিনি এৰি অকণমান কষ্টলি খৰচ কৰিয়ে বনাইছিলোঁ এইযোৰা। কিবা এটা অমিল হ'ল, ব্লাউজ পিচটো ক'ত আছে বিচাৰি নাপাম। কোনোবা যদি লয় এইযোৰ কাপোৰ, আমি অলপ ধুনীয়াকৈ দহি চহি কৰি মেলি দিম। 4500 টকাত ল'ব পাৰিব। আৰু এইযোৰো খুব ধুনীয়া। ইয়াৰ ব্লাউজ পিচটো নাই, কি হ'ল ইয়াৰ ব্লাউজ পিচটো বাৰু? পিয়ৰ পাটৰ আছিলে, ইয়াৰ ব্লাউজ পিচ নাই, কিন্তু ব্লাউজ খুজিলে আমি ব্লাউজ এতিয়া এইটো বনাব পৰা নাযাব, আৰু বনোৱা নাই। আৰু চাদৰখন কেঁচা পাত, মেখেলাখন পাটৰ। সেইকাৰণে এইযোৰ কাপোৰ আমি ব্লাউজ পিচ নাই, কিন্তু একো ডিফেক্ট ৰিজেক্ট নাই এইযোৰ। সেইকাৰণে আপোনালোকক আমি 7600 টকাত দিছোঁ, 7600 টকা। আৰু এইযোৰ কাপোৰ একদম ৰেডি টু ৱেৰ হৈ আছে। আচলতে এইযোৰ কাপোৰৰ এটা সঁচা কাহিনীয়ে কওঁ। আৰু এইযোৰ কাপোৰ আমাক গুৱাহাটীৰ বাইদেউ এগৰাকীয়ে বনাব দিছিলে, অলপ বয়সস্থ, মেবি 60+ হয়। ইমান হেভি ডিজাইনটো তাই বনাব দিলে। বনাবলৈ দিয়াৰ পাছত পঠিয়াও দিলোঁ আমি। তাৰপৰা ক'লে মই ইমান এতিয়া 60+ হৈছোঁ, এইটো পিন্ধিব নোৱাৰোঁ, কি হ'ব কি নহ'ব, মানে একদম বহুত। আকৌ এইফালে উইডো হয়, তেনেকৈ বহুত কথা ভাবি চিন্তি কিনি অকণমান হেৰি কৰা হৈ গ'ল। আৰু এইযোৰ যদি কোনোবা আপোনালোকে ল'ব বিচাৰিছে 10500 টকাতে দিয়া হ'ব আপোনালোকক। বহুত ধুনীয়া কাপোৰযোৰ, 10500 টকাত। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ। এইযোৰ কিন্তু চাদৰখন অকণমান দীঘল আছে। কোনোবাই যদি ওখ পাখ ডাঙৰ মানুহ হয়, মানে চাইজ ডাঙৰ আৰু সুস্মিতা সেন টাইপ, কিন্তু সুস্মিতা সেনৰ সমান ওখ হ'ব নালাগে বাৰু। ইয়াৰ দাম হ'ব 5700 টকাত ল'ব পাৰিব। আৰু এইখন চাদৰ নামচাই বোৱা আছিলে, কিন্তু কেতিয়াবা সূতাৰ অকণমান দিগ টানোতে অকণমান ৰোলিং এটা ওলায়। সেইটো আমাৰ কিছুমান কাপোৰত হয়েই বাৰু। আৰু ইয়াৰ দাম হৈছে 950 টকাত, সেইকাৰণে দিয়া হৈছে। এইখন চাদৰ আপোনালোকে ধুই ধুৱক, পেলাই ধুৱক, পিন্ধি ধুৱক, মেচিনত ধুৱক, একো অসুবিধা নহয়। 950 টকাত ল'ব পাৰিব। 950 টকাত আপোনালোকে ল'ব পাৰিব। আৰু এইখনো চাদৰ 950 টকাত ল'ব পাৰিব। আমাৰ ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী, ডিফু লগতে। আৰু আমি চিন্তা কৰি আছোঁ আমাৰ কাংকানৰ বিপণীখন চুকে চুকে আপোনালোকক দিবলৈ, য'ত আপোনালোকে অসুবিধাৰ কাৰণে আহিব নোৱাৰে, কিন্তু কিমান দূৰ কি হ'ব ক'ব পৰা নাই। আৰু ইয়াৰ দাম হৈছে 1450 টকা। বেষ্ট প্ৰাইচত দি আছে। এইযোৰ হৈছে কটন নুনি। এইযোৰহে আমাৰ ৰিডাকশ্যনৰ ডাঙৰ টোপোলা ওপৰত মাৰি থৈ, সেইকেইটা আজি খুলিলোঁ। ধুনীয়া কাপোৰ চাবলৈ আহি গ'লোঁ। থেংক ইউ গীতিকা বাইদেউ। এইযোৰ মই বিশেষ একো দেখা নাই ইয়াতে, তথাপিও আপোনালোকক কমাই দিছোঁ। 1980 ৰুপিছত ৰেডি টু ৱেৰ থাকিব। এইযোৰো সেই একেই, ইয়াতো মই বিশেষ একো দেখা নাই। কি কাৰণত ক'ত কি মানে ভৰাই থয় আৰু যোনে যোনে যেনেকৈ তেনেকৈ গৈ প্ৰতিটো হিচাপ কৰি চাচোন। 7000 ধুনীয়া যোৰাটো, কি প্ৰব্লেম আছে? এনেকৈ কৰি থৈ দিছে। ব্লাউজত অকণমান দাগ এটা আছে। আৰু এইযোৰ সেইকাৰণে আপোনালোকে ব্লাউজ নিচিলালেও পিন্ধিব পাৰিব। 2000 টকাত ৰেডি টু ৱেৰ কৰি দিম আমি। আৰু এইযোৰ হৈছে পিয়ৰ নুনি, 3800 টকাত ল'ব পাৰিব। 3800 টকাত ল'ব পাৰিব। এইখিনি ভাল। আৰু এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি
আৰু টচৰ যোৰা 5500 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব। কাংকানা বৰুৱা বাইদেউ ধুনীয়া কাপোৰ, থেংক ইউ। আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ, আৰু এইযোৰা ল'ব পাৰিব 6440 টকাত ল'ব পাৰিব, 6440 টকা। আমাৰ নিজৰ হৈছে ধেমাজি, ডিব্ৰুগড়, গুৱাহাটী আৰু ডিফু, আমাৰ 4খন নিজৰ বিপণী, আৰু সেইকাৰণে আমি আৰু 2খনমান এক্সটেণ্ড কৰিবলৈ বিচাৰি আছোঁ এই বছৰে, কিন্তু পাইছোঁ জেগাত ক'ত পাইছোঁ কি কথা সেইটো জনাম বাৰু আপোনালোকক। নাৰেংগীটো বাৰু অলপ কেঞ্চেলেই হ'ল, ইয়াৰ দাম কিমান 6860 ৰুপিজ। এইকেইটা ভাল না? কটন নুনি 2250 টকাত ৰেডি টু ৱেৰ ল'ব পাৰিব, 2250 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538। এইযোৰ হৈছে কটন নুনি, খুব ধুনীয়া একদম চবৰ কালাৰ, আৰাম কালাৰ। কটন নুনি কাপোৰ কিন্তু ভাল লাগিলেহে ল'ব, ইয়াতে কিন্তু গ্ৰাণ্টি একো নহ'ব। যদি ভাল পায়, কমফৰ্টেবল পায়, তেতিয়াহে ল'ব। 2250 টকাত ল'ব পাৰিব। চাইড বাইদেউ গুড ইভিনিং। আৰু এইযোৰ হৈছে কটন নুনি, এইযোৰ কিন্তু অকণমান দাম হ'ব, মাজৰ বুটাবোৰ আমি অলপকৈ সলাইছোঁ, কটন নুনি পেটাৰ্ণবোৰ অকণমান সলাই আছোঁ। ইয়াৰ দাম হৈছে 2300 টকা। এইযোৰ হৈছে কটন নুনি 2300 টকাত ল'ব পাৰিব, 2300 ৰুপিজ। আৰু আমাৰ লাইফটো চাই যদি ভাল পাইছে তেন্তে প্লিজ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আৰু আমাৰ চেল শেষ হ'ব ঠিক মে'ৰ 15 তাৰিখে, আমাৰ ফাট বিহু শেষ হ'ব, চেলো শেষ হ'ব, একেলগে গোটেইখিনিহে সামৰিব বুলি ক'ব লাগিব। বিহু সামৰিব, আমাৰ চেলো সামৰিব। আৰু এইযোৰ হৈছে কটন নুনি, ইয়াৰ দাম হৈছে 2250 টকাত ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰো কটন নুনি খুব ধুনীয়া, এইবোৰ যদি আপোনালোকে পচন্দ কৰে ইয়াতে ল'ব পাৰিব, নহ'লে আমি লাহেকৈ আকৌ চিলাই কৰি ৰেডি কৰি গুৱাহাটীলৈ পঠিয়াই দিম। এইযোৰ কিন্তু অকণমান দাম আছে, এইযোৰ ল'ব পাৰিব 2500 টকাত। এইযোৰ হৈছে কটন নুনি, ইয়াৰ দাম হৈছে 2980 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে কটন নুনি, ধুনীয়া 2980 টকাত। বাইদেউ বহুত দিনৰ পৰা মেছেজ কৰি আছোঁ ওপৰত দিয়া নাম্বাৰটোত, বাট একো ৰিপ্লাই নাই। এতিয়া মেছেজ কৰকচোন বাইদেউ, মই এতিয়া আপুনিতো মেছেজবোৰ চব চাই থাকে। 2980 টকাত আপুনি এতিয়া মেছেজ কৰকচোন, 9678284538 এতিয়া মেছেজ কৰক বাইদেউ। এইযোৰ হৈছে 2980 টকাত ল'ব পাৰিব, 2980 টকা। আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টচৰ, এইবোৰ কিন্তু আমাৰ জাৰিয়ম হেণ্ডলুমৰ হয়। কোনোবা ইণ্টাৰেষ্টেড হ'লে আপোনালোকে তাতো অৰ্ডাৰ কৰিব পাৰিব, জাৰিয়মতো। এইযোৰ ল'ব পাৰিব 8024 টকা, 8024 টকাত। আৰু এইযোৰ হৈছে চাদৰখন, পিয়ৰ নুনি মেখেলাখন, টচ নুনি 5250 টকাত ৰেডি টু ৱেৰ থাকিব, 5250 টকা। আৰু এইযোৰ হৈছে পিয়ৰ কটনত গাড়ী দিয়া চৰি, আৰু এইযোৰ ল'ব পাৰিব 1800 টকাত ৰেডি টু ৱেৰ থাকিব। এইটো নিমিলে, এইটো আকৌ কিবা এটা হ'ল আৰু চাহ আকৌ মেখেলাখন চাদৰখন, আৰু আমাৰে হয়নে বেলেগৰো হয় বাৰু এনেকুৱা। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ, 3850 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব, 3850 টকাত ল'ব পাৰিব। আজি কি আহিছিলে মামাহঁতৰ জোনাইৰ পৰা কাপোৰ, এইযোৰ দিয়া নাই দেখিছোঁ। এইযোৰ হৈছে কটন নুনি, খুব ধুনীয়া যোৰা, এইযোৰ ল'ব পাৰিব 2300 টকাত। হোৱাইট টচো কিবা কিবি দি পঠিয়াইছিলে নহয় আজি। আৰু এইযোৰ হৈছে কটন নুনি, খুব ধুনীয়া, কিন্তু যিটো মাজৰ বুটা খুব মিহি ধুনীয়া। ব্লাউজটো কিন্তু অকণমান নিমিলে কটন নুনিবিলাকত। ইয়াৰ দাম হৈছে 2300 টকা। এইযোৰ হৈছে পিয়ৰ টচৰ খুব ধুনীয়া যোৰা, আৰু এক কালাৰত কৰা হৈছে। এতিয়া অকণমান এক কালাৰো কিবা কিবি কি বনাম কি নবনাম ধুমুজাতে পঢ়ো, কেতিয়াবাই পঢ়ো নহয় মই যে। যিবাৰ জুতি জানিবলৈ ভাল, যিবাৰ জুতি ভাল লাগিলে সেইটো বস্তুৱে খাই থাকিব পাৰি, এদিন সলালেও। কিন্তু কাপোৰৰ জুতিটো বুজিবলৈ বহুত দিগদাৰ। চাদৰখনতকৈ মেখেলাখন হেভি আৰু খুব ধুনীয়া যোৰা, 8700 টকাত ল'ব পাৰিব ডিছকাউণ্ট কৰি। এইযোৰ হৈছে 8700 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। ধেমাজিৰ পৰা লোৱা প্ৰত্যেকযোৰ কাপোৰ, এইবোৰ গোটেইখিনি খুব ধুনীয়া। আৰু ব্লেক বুলি একদম ব্লেক টচ নহয়, এইযোৰ হৈছে যিটো 50-50 আমি যে কওঁ টচ মুগা, সেইটো ফ্লেভাৰত এইযোৰ কাপোৰ কালাৰ খুব ধুনীয়া। 8700 টকাত ল'ব পাৰিব। পিয়ৰ নুনি, পিয়ৰ কটন নাই বাইদেউ, পিয়ৰ কটন বনামহে, বা ব্লেক পিয়ৰ পাটৰ নাই, ব্লাউজ পিচ নাই। কেতিয়াবা ক'ৰবাত তেনেকৈ হাত ভৰি থাকি নিজে নিজে চুকে চুকে গৈ থাকে, সেইবিলাককে ওলাই কিনি দিয়া হয়। আৰু এইযোৰ হৈছে 8700 টকাত ল'ব পাৰিব, খুব ধুনীয়া এইযোৰ কাপোৰ। মেখেলাখনো হেভি ধুনীয়া, 8700 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে খুব ধুনীয়া টচ নুনি ন, টচ নুনি ন, 5000 হা টচ নুনি ন,
টছৰ এইটো কিমান আছে এইটো কিমান দাম হা কিমান হ'ব 8,000 মুগা আছে নেকি মুগা হয় বাইদেউ গীতা ডেকা বাইদেউ 25% ডিছকাউণ্টত আছে 8,704 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া এইযোৰ ল'ব পাৰিব 2,300 টকাত ৰেডি টু ৱেৰ থাকিব আৰু মুগাৰ ডিছকাউণ্ট 25% আহি আছে কোনোবা দি থকা হৈছে 15 তাৰিখলৈকে তাৰপিছত মুগা নাই আৰু দিম বুলি ক'লেও কাপোৰটাই নাই ষ্টকে নাইকিয়া হৈ গৈছে নহ'লে বেলেগ কাপোৰ হ'লে এতিয়া ধৰক টছৰে আমাৰ গুদাম সদায় ডেইলি দেখাব পাৰোঁ কিন্তু মুগাৰটো ষ্টক নাই এইযোৰ হৈছে 2,300 টকাত ল'ব পাৰিব এইযোৰ পিয়ৰ নুনি এইযোৰ ৰঙাযোৰ মই ল'ম বুলি কৈ থৈছিলোঁ চাগে ক'ৰবাত চুকত ন হ'ব থৈ দিছোঁ এনেকৈ কাপোৰ নাই থাকে কেতিয়াবা আৰু এইযোৰ হৈছে পিয়ৰ টছৰ আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা জাৰিউম হেণ্ডলুমৰে হয় আপোনালোকে ইয়াত কালাৰ কাষ্টমাইজ কৰিব পাৰিব ইয়াৰ দাম হৈছে 8,024 টকা 8,024 টকাত ল'ব পাৰিব এইযোৰ হৈছে 8,024 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9678284538 এইযোৰ হৈছে আমাৰ জাৰিউম হেণ্ডলুমৰে মাজত উকা খুব ধুনীয়া কিং খাপ যিটো 8,024 টকাত ল'ব পাৰিব বহুত ধুনীয়া কাপোৰযোৰ মেখেলাখনো দেখাই দিয়ে না অকণমান দাঙি ধৰি দিয়ে না 8,024 টকাত এইটো কালাৰ কাষ্টমাইজ আপোনালোকে নিজে কৰিব পাৰিব আমাৰ যিটো জাৰিউম হেণ্ডলুমৰ পেজটো আপোনালোকে ফ'ল' কৰি তাতো নিজে অৰ্ডাৰ কৰিব পাৰিব মিচিং যোৰা আজি আনিছোঁ এইযোৰ হৈছে জাৰিউম হেণ্ডলুমৰে সিহঁতৰ কাপোৰ কিন্তু খুব আহল বহল চুটি চাপৰ মানুহে অকণমান চিন্তা কৰিব লাগিব কিন্তু ডাঙৰ ওখ মানুহৰ একো অসুবিধা নহ'ব 8,024 টকাত ল'ব পাৰিব ডিছকাউণ্ট কৰাৰ কাৰণে ইমান কম হৈছে আৰু এইযোৰ হৈছে 8,024 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ ধেমাজি ডিব্ৰুগড় গুৱাহাটীৰ লগতে ডিফুটো আছে আমাৰ নিজৰ বিপণী ডিফুট হৈছে ৰুফটপ ৰেষ্টুৰেণ্টৰ লগতে লাগি আছে আৰু গুৱাহাটীত বেলতলাৰ ৱাৰলেছ কেফচি জাষ্ট অপজিট ট্ৰিনিটি স্কুৱেৰ এইযোৰ হৈছে খুব ধুনীয়া আৰু এণ্ট্ৰেঞ্চটো খালি আমাৰ বেক চাইডেদি সোমাব লাগে সিহঁতৰ বিল্ডাৰৰ নিজৰ মেক্সখন আগেদি দিছে আমাৰখন পিছফালে দি দিছে যোৰহাটতো তেনেকেই কৰিছে বাৰু এতিয়া সেইকাৰণে মই যোৰহাটত চিন্তা কৰিব পৰা নাই আৰু এইযোৰ হৈছে ধুনীয়া 8,024 টকাত ল'ব পাৰিব আপোনালোকৰ লাভ আছে এইযোৰ কাপোৰ 8,024 টকাত ৰেডি টু ৱেৰ আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ একদম মিহিকৈ ধুনীয়াকৈ পটিটো খুব ধুনীয়া চিম্পলকৈ আৰু ইয়াৰ দাম হৈছে 3,300 টকাত ল'ব পাৰিব 3,300 টকাত ধুনীয়া বেষ্ট প্ৰাইচতে দিছোঁ 3,300 টকা এইযোৰ হৈছে কটন নুনি ধুনীয়া চোবাৰ কালাৰ 2,250 টকাত ল'ব পাৰিব 2,250 টকাত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2,250 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ হৈ আছে আৰু ধেমাজিৰ পৰা যোৱা বা লোৱা কাপোৰ গোটেইখিনিয়ে ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে 2,250 টকা 2,250 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা কিন্তু 2,300 টকা আপোনালোকে পে' কৰিব লাগিব ইয়াৰ বুটাটো হিচাপ কৰে 2,300 টকাত আপোনালোকে এইযোৰ কাপোৰ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু আমিতো যিমান দূৰ পাৰে চেষ্টা কৰি আছোঁ বেষ্ট প্ৰাইচ দিবলৈ কিন্তু তাতে কিছুমান ছেটিছফাইড হয় কিছুমান ছেটিছফাইড নহয় যেনেকৈ 5টা আঙুলি সমান নহয় সকলোৰে মন বা চিন্তাধাৰা বেলেগ বেলেগ থাকে আৰু এইযোৰ হৈছে 2,250 টকাত ল'ব পাৰিব এইযোৰ কটন নুনি এইযোৰ কিন্তু অকণমান দাম হ'ব 2,300 টকাত ল'ব পাৰিব এইযোৰ খুব ধুনীয়া যিটো লৱাৰ পৰ্চনৰ যিটো ফুল খুব গহীনকৈ কৰা হৈছে 2,300 টকাত ল'ব পাৰিব এইফালে হৈছে টছৰ কুৰ্তা পিচ আৰু এই 3 মিটাৰ কুৰ্তা পিচ আৰু এই টছৰ কুৰ্তা পিচ আপোনালোকে ল'ব পাৰিব 4,500 টকা আৰু এইখনো হৈছে ছিংগল চাদৰ টছৰ গুণা দিয়া বুটা থকা কিমান আছিল এইটো 3,570 টকাত ল'ব পাৰিব এইখন হৈছে 3,500 হা ভুল হৈছে নেকি 3,570 টকা নহয় চাগে 3,850 টকা নে কিবা এটা হৈছে এইটো হ'ব দেখোন আৰু এইযোৰ হৈছে পিয়ৰ টছৰ এইযোৰ 7,370 টকা আছিল নেকি 7,370 টকাত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ টছৰ ডবোৱা মাৰা ধুনীয়া যোৰা যিটো ডিজাইন সদায় এভাৰগ্ৰীণ ইয়াক কোনো আপডেট কৰাৰ প্ৰয়োজন নাই নিজেই ধুনীয়া কাপোৰযোৰ ইয়াৰ দাম হৈছে 6,440 টকাত ল'ব পাৰিব
এইযোৰ 6440 টকা ন এইযোৰ হৈছে 6440 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাৰ 9678284532 যোগাযোগ কৰিব পাৰে আৰু বিশেষকৈ আমাৰ যেটো সেল চলি আছে 15 তাৰিখলৈকে এই সেলটোৰ কাৰণে আপোনালোকে ইমান কমত পাইছে নহলে কিন্তু ইমান কম নহয় আৰু এইযোৰ হৈছে সাধাৰণ কেঁচা পাটৰ লোৱাৰ পোৰ্চন যেটো দেখিছে এৰি আৰু এইযোৰ একদম ইউনিক এণ্ড ষ্টেণ্ডাৰ্ড কালাৰ যত আপোনালোকে চকুমুদি ল'ব পাৰে বেয়া লাগাৰ কোনো কথাই নাই কিন্তু দাম হৈছে আপোনাৰ 8700 টকা 8760 টকা ন আৰু এইযোৰ হৈছে খুব ধুনীয়া পিওৰ টসৰ এইযোৰ 6440 টকাত ল'ব পাৰিব এটো কি কটননি এইযোৰ হৈছে কটননি ইয়াৰ অলপমান বুটাবোৰ আমি চেঞ্জ কৰি দিছো যেটো বুটাবোৰ অলপ বেলেগ বুটা দিছো এনে গুল গুল বুটাই থাকে আৰু এইযোৰ কাপোৰ মামুনি বেটো গুড ইভিনিং আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 2400 টকা 2400 টকা এইযোৰ হৈছে ব্ল্যাক পদ্মিনী কটনৰ ডিএমসি হুটাৰে কৰা খুব ধুনীয়া আৰু কালাৰটো খুব ব্ৰাইট হৈছে মানে খুব কি বুলি কয় ধুনীয়া ডিস্টিংক্ট হৈছে আৰু এইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব 6300 rupeesত ৰেডি টু ওয়্যাৰ থাকিব ডিব্ৰুগড়ত পামনে ৰিপিট ডিব্ৰুগড়ত নহয় বেটা এখিনি আমাৰ গোটেই এনেটো ডিসকাউন্ট চলিয়ে আছে এযোৰ হৈছে কটননি ধুনীয়া জোৰা আৰু এই কটননি ধুনীয়া জোৰা ল'ব পাৰিব 2400 টকাত ইয়াৰ বুটাটো কাউন্ট কৰিব লাগিব মানে খুব হেভি কৈ কৰা আছে এযোৰ হৈছে কটননি আৰু এযোৰ ল'ব পাৰিব 2300 টকাত ৰেডি টু ওয়্যাৰ থাকিব 2300 rupeesত ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ ল'ব পাৰিব আৰু এইবোৰ কাপোৰ গুটেখিনি কিন্তু আপোনালোকে ধেমাজিৰ পাহে অনলাইন ল'ব পাৰিব আৰু যিসকলে আমাৰ ৰেগুলাৰ অনলাইন লয় তেখেতসকলে জানে আপোনালোকে ল'ব পাৰিব ঘৰতে বহি বেষ্ট প্ৰাইচত এইযোৰ ল'ব পাৰিব 2300 টকাত ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ ল'ব পাৰিব 2400 টকা 2400 rupeesত ৰেডি টু ওয়্যাৰ থাকিব আৰু নুনি হুটা এবাৰ বহুত বেছি দাম বাঢ়িছে হুটাৰ দামটো আপোনাৰ মানে কেনেকৈ ক'বই নোৱাৰি আজি অকমান কমিব দুদিন অহা সপ্তাহত আকৌ অকমান বাঢ়িব তেনেকে হৈ আছে বিশেষকৈ নুনি আৰু টসৰ মুগাৰটো একেবাৰে হুটাই নাই নুনি আৰু টসৰ এতিয়া নুনি হুটা অকনমান দাম বাঢ়ি আছে আৰু এইযোৰ হৈছে কটন নুনি ইয়াৰ দাম হৈছে 2300 টকাত ৰেডি টু ওয়্যাৰ থাকিব এইযোৰ হৈছে ডাইটছৰ আৰু আমাৰ প্ৰত্যেক ডাইটছৰ কাপোৰত 35% অফ আছে যত 35% অফত বহুত কম পায় 5980 rupees ইমান কমত পাইছে এইযোৰ হৈছে পাজকৰ ধুনীয়া 3000 rupeesত ৰেডি টু ওয়্যাৰ থাকিব যিয়ে পাজক বিচাৰি আছিল পোৱা নাছিল আপোনালোকে ল'ব পাৰে আৰু আমি ধুনীয়াকৈ মিলাই দহি কৰি পঠিয়াই দিম এইযোৰ 8740 ইয়াত বুটাটো বহুত হেভি 8704 rupees sorry 8704 rupees এযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া জোৰা আৰু এই পদ্মিনী কটনৰ ধুনীয়া জোৰা ল'ব পাৰিব 3000 rupeesত ৰেডি টু ওয়্যাৰ থাকিব 3000 টকাত আৰু এযোৰ হৈছে কটননি 2250 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব এবোৰ আমি একচুয়ালি ৰেডি টু ওয়্যাৰ আপোনালোকৰ কাৰণে কৰিছো আৰু বিশেষকৈ গুৱাহাটী বিপণীৰ কাৰণে কৰিছো যত আমাৰ গুৱাহাটীত অকমান মেন পাৱাৰ যেটো সিলাই কৰিবলৈ দৰ্জি বা হেৰি তেনেকে সুবিধা নাই হেতু কাৰণে আমি অকনমান তাত দিবলৈ কাৰণে অলপ বেছি চেষ্টা কৰো এযোৰ কিমান 5980 বহুত কমত পাইছে এযোৰ কাপোৰ 5980 এযোৰ খুব ধুনীয়া লোৱাৰ পোৰ্চন যেটো হৈছে এৰি মাজত হৈছে কেঁচা পাট মেখলাখনো হৈছে টস আৰু এৰি বহুত ধুনীয়া কিমান 8296 rupees ল'ব পাৰিব 8296 rupees এযোৰ হৈছে কটননি সেল বৰ্ডাৰ ৰেডি টু ওয়্যাৰ হৈ আছে ইয়াৰ দাম হৈছে 2980 টকা বহুত কাপোৰ ওলালো নেকি তহঁতৰ ফালে চাই থাকিবলৈ হৈছে 2980 টকা ল'ব পাৰিব আৰু এযোৰ হৈছে কটননি ইয়াৰ দাম কিন্তু 2400 হ'ব ধুনীয়া 2400 হলো 2400ত ৰেডি টু ওয়্যাৰ থাকিব এযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া ষ্টেণ্ডাৰ্ড কালাৰ 3850 rupees 3850 rupeesত ল'ব পাৰিব 3850 rupees আৰু এযোৰ হৈছে টসৰ খুব ধুনীয়া ৰেডি টু ওয়্যাৰ কৰি দিয়া হৈছে হোৱাইট টসৰ আৰু এই হোৱাইট টসৰ ধুনীয়া জোৰা ল'ব পাৰিব 8700 rupeesত ব্লাউজত একদম মৰম লগাকৈ এটা ফুল দিয়া হৈছে 8700 rupeesত ল'ব পাৰিব এযোৰ যে খুব মৰম লগা সাৰখন ডিকটস মানে কেঁচা পাট আৰু মেখলাখন পাটৰ বহুত ধুনীয়া 8200 কিমান rupees এইটো সিলাবলৈ দিবা দেই তো থাকি যাব
বহুত ধুনীয়া 8260 rupees 8260 rupees আৰু এইফালে হৈছে পিয়ৰ টছৰ দুপট্টা যিটো দুপট্টা আপোনালোকে যদি নৰৈও কাবাক দিম বুলি ক'লেও দিব পাৰে কিন্তু অলপ কষ্টলি হয় আৰু 1800 rupeesত ল'ব পাৰিব আৰু এইযোৰ বহুত ধুনীয়া ডাইটছৰ 5980 rupees 5980 rupees আৰু ডাইটছত আপোনালোকে পাই আছে 35% যত বেষ্ট প্ৰাইস বুলিয়ে কম 35% হলে বহুত বেষ্ট প্ৰাইসত পাই আছে এইযোৰ ডাইটছও আপোনালোকে সব 35% কিমান 6370 rupeesত ল'ব পাৰিব 6370 rupees এইযোৰ হৈছে ডাইটছৰ আৰু ডাইটছত আপোনালোকে বিশেষকৈ পাই আছে 35% কিমান ইয়াৰ এই পুকটো উলাই দেচোন ই 8320 এইযোৰ কব অকমান দাম হৈছে 8320 আৰু এইযোৰ হৈছে ডাইটছৰ 5780 rupees ধুনীয়া ডাইটছৰ 5780 সিম্পল কিন্তু পিডি থাকিব পাৰিব এইযোৰ 5780 rupees তে দিয়া হৈছে এইযোৰ 5780 rupees আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছতে পাতবোৱা এইযোৰ ল'ব পাৰিব 8700 rupees পিন্ধি বহুত ভাল পাব সামাৰ ওয়্যাৰৰ কাৰণে বেষ্ট হয় টছত যেটো পাতবোৱা হয় এটো একদম সফট এন্ড কমফৰ্টেবল ওয়্যাৰ হয় আৰু এইযোৰ হৈছে ডাইটছৰ ধুনীয়া আৰু ও মাই গড বহুত কমত পাইছে 5980 rupees 5980 rupees মামনি বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে পিয়ৰনি একদম কোমল মৰম লগা জোৰা কালাৰটো মানে জোৰা মই নকও কিন্তু কালাৰ বহুত সবৰ 3800 rupeesত ল'ব পাৰিব 3800 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰনি সেল বৰ্ডাৰৰ ধুনীয়া মেখলাখন চাগে চাদৰখনত কৈও হেভি ধুনীয়া তথাপি আপোনালোকৰ ডিসকাউন্টত আছে 3800 rupeesত 3800 rupeesত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰনি ধুনীয়া জোৰা 3800 টকাত ল'ব পাৰিব 3800 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিয়ৰনি ধুনীয়া জোৰা 3800 টকাত ল'ব পাৰিব ৰেডি টু ওয়্যাৰ থাকিব আৰু আমি ধেমাজিৰ পৰা সদায় আপোনালোকক বেষ্ট সাৰ্ভিস দিবলৈ চেষ্টা কৰিম কিন্তু কেতিয়াবা অকমান ফোন ৰিসিভ কৰাত ডিলে হৈ যায় বেয়া নাপাব ইটো কাম কৰি থাকে যে পাপৰিয়ে আৰু এইযোৰ হৈছে 3850 rupeesত ল'ব পাৰিব ধুনীয়া জোৰা আৰু এইযোৰ হৈছে টছৰ খুব ধুনীয়া যেটো আমি ব্ল্যাক টছ বুলি কওঁ আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 8024 rupeesত বহুত ধুনীয়া 8024 rupeesত ল'ব পাৰিব আৰু আজি আমাৰ সন্ধিয়া লাইভ আমি ইয়াতে সামৰিছো শুভৰাত্ৰি গুড নাইট